ভূতবঙলাত পৰিণত অসম ৰাজ্যিক পৰিবহণ নিগমৰ টিয়কৰ বাছ আস্থান। এটা সময়ত উজনিৰ পৰা নামনিলৈ বা নামনিৰ পৰা উজনিলৈ অহা যোৱা কৰোঁতে এটা পৰিচিত নাম আছিল টিয়কৰ এই বাছ আস্থানটো। সকলোৰে পৰিচিত টিয়কৰ এই বাছ আস্থান এতিয়া এলাগী। নগৰৰ মাজমজিয়াৰ বাছ আস্থানটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাত জহি খহি যাবলৈ আৰম্ভ কৰিছে। এই ক্ষেত্ৰত চৰকাৰ তথা অসম ৰাজ্যিক পৰিবহণ নিগমৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ গুৰুত্বহীনতাৰ বাবে ভূতবঙলাত পৰিণত হৈছে বাছ আস্থানটো। তাত উপস্থিত হৈছিলগৈ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰিজু শইকীয়াৰ জৰিয়তে আপোনালোকক আমি তাৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। ৰাজ্য চৰকাৰখনে বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন ৰাজ্য চৰকাৰ, সেই ৰাজ্য চৰকাৰখনে উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাৰ কথা কয়, বিভিন্ন বিভাগৰ বিভিন্ন দিশত উন্নয়নৰ কথা কয়, কিন্তু কাৰ্যত দেখা গ'ল যে টিয়কৰ মাজমজিয়াত থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ যিটো বাছ আস্থান, সেই বাছ আস্থানটো আজি জৰাজীৰ্ণ ৰূপ। ইয়াত মৰিশাল দিশত দি শেষ পৰিৱেশ ভূতবঙলাত পৰিণত হৈছে। আৰু এই কথা ক'ব লাগিব যে মোৰ সহযোগীয়ে প্ৰথমে দেখুৱাইছে এই দৃশ্য। আৰু এই টিয়কৰ যি পৰিবহণ নিগমৰ আস্থান, এই আস্থানটোৰ কথা এটা সময় আছিল যেতিয়া ৰঙা বাছ ব্যাপক হাৰত ৰঙা বাছবোৰ চলিছিল। ৰঙা বাছ যেতিয়া ৰৈছিল, এজন বিশেষ মানুহক ইয়াত প্ৰত্যক্ষ কৰিছিল সকলোৱে মেকুৰীকাই বুলি জানিছিল। এটি হাতত এজাৰ গছজোপাত আউজি হাতত এটা কাঠৰ বাকচ লৈ যেতিয়াই অন্ধ এইজন ব্যক্তিয়ে তেওঁৰ এটা নিৰ্দিষ্ট গীত গাই পৰিৱেশন কৰি গাড়ীৰ ওপৰত উঠিছিল, বাছখনৰ ওপৰত উঠিছিল, আৰু বাছখনৰ যাত্ৰীসকলে তেওঁক যি পাৰে তাৰ অৰিহণা আগবঢ়াইছিল। আৰু সেইকাৰণে তেওঁক এই যি অসম ৰাজ্যিক পৰিবহণ নিগমৰ টিয়ক আস্থানটোত সকলোৰে পৰিচিত আছিল সেই মানুহজনৰ কাৰণে। আৰু সেই মানুহজন এতিয়া নাইকিয়া হ'ল। কালক্ৰমত পৰিৱৰ্তনৰ ধামখুমীয়াত অন্যান্য স্থানত দেখা গ'ল যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানসমূহে এটা নতুন ৰূপ পালে। কিন্তু কাৰ্যত তাৰ বিপৰীতে কিন্তু টিয়কৰ মাজমজিয়াত থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এই ৰাজ্যিক পৰিবহণ নিগমৰ টিয়কৰ এই বাছ আস্থানটোৰ আজি এনে এক অৱস্থা। ইয়াত এজনো কৰ্মচাৰী নাই। বিপৰীতে উপযুক্ত সংৰক্ষণৰ অভাৱত জহি খহি গৈছে সমগ্ৰ এই ব্যৱস্থা। মোৰ সহযোগীয়ে দেখুৱাইছে সমগ্ৰ দৃশ্য। স্থানীয় এজন যুৱক আছে, সচেতন যুৱক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। এটা সময় আছিল মেকুৰীকাই বুলিলে উজনি নামনিত যিসকলে অহা যোৱা কৰে তেওঁলোকে এই টিয়ক বাছ ষ্টেচনত সেই মানুহজনক প্ৰত্যক্ষ কৰিছিল। সামন্তৰালভাৱে টিয়ক বাছ ষ্টেচনৰ প্ৰতি মানুহৰ এটা আকৰ্ষণ আছিল। মেকুৰীকাই ঢুকাল, তাৰ পৰৱৰ্তী সময়ত দেখা গ'ল যে ৰাজ্যিক পৰিবহণ নিগমৰ টিয়কৰ আজি এই অৱস্থা। কি ক'ব? হয়, আচলতে এটা সময়ত টিয়কৰ ঐতিহ্য তথা টিয়কৰ পৰিচয় বহন কৰিছিলে এই টিয়ক STC বাহনে। সেই সময়ত যিসমূহ ৰঙা বাছ চলিছিলে প্ৰত্যেকখন বাছ ইয়াত ৰখাইছিলে। আৰু অতি আমাৰ টিয়কৰ বাবে গৌৰৱৰ বিষয় বুলিয়ে কৈছোঁ। যিজন মেকুৰীকাইৰ কথা কৈছে, মেকুৰীকাই সেইটো সময়ত তেখেত অন্ধ আছিলে আৰু তেখেতে খুটি তালেযোৰ লৈ খুব সুন্দৰভাৱে তেখেতে হৰিনাম গীত গাইছিলে আৰু প্ৰত্যেক বাছ যাত্ৰীয়ে তেখেতক কিবা এটা অৰিহণা দিছিলে। তেখেতৰ সেই যিসমূহ নাম, সেই নামসমূহ বিভিন্ন সময়ত বিভিন্নজনে নাটকতো পৰৱৰ্তী সময়ত তেখেতৰ সেই নামসমূহ নি পেলাই নাটকত আৰু গীতৰ কিছু অংশত প্ৰয়োগ কৰিছিলে। আৰু অতি পৰিতাপৰ বিষয়, আজি প্ৰায় 4 লেন যি নিৰ্মাণ হোৱাৰ পাছৰ পৰাই আচলতে এই পৰিবহণ নিগমৰ আস্থানটো আচলতে পৰিত্যক্ত অৱস্থালৈ গতি কৰিলে। ইয়াৰ গোটেই গৃহটো আচলতে উৱলি গ'ল। এতিয়া এইটো গৰু গোহালি হ'ল। ৰাতি হ'লে ইয়াত মদৰ আড্ডা হয়। যিহেতু আমি ইয়াত আমি পৰিলক্ষিত হৈছে যে ইয়াত বাহিৰা ভিতৰত মদৰ বটল আমাৰ ইয়াত পৰিলক্ষিত হৈছে। গতিকে সন্ধিয়াৰ লগে লগে ইয়াত আচলতে মদৰ আড্ডালৈ থলীলৈ উপনীত হয়। আৰু ইতিমধ্যে আমি স্থানীয় ব্যৱসায়ীসকলক সুধিছিলোঁ যে ইয়ালৈ বিষয়ববীয়াসকল আহে নাহে। তেতিয়া তেখেতসকলে কৈছিলে কেৱল মাত্ৰ 25 তাৰিখৰ দিনাখন ইয়াত যিসমূহ দোকান আছে, আচলতে সেই 25 তাৰিখৰ দিনাখন তেখেতসকলে অকল আহি পেলাই দোকানৰ ভাড়াসমূহ লয়। গতিকে আমি এই ক্ষেত্ৰত মাননীয় মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা যে অতি শীঘ্ৰে এই পৰিত্যক্ত গৃহটো আপোনালোকে পুনৰ নিৰ্মাণ কৰি ইয়াত যিসমূহ বিষয়ববীয়া আছিলে বা আছে সেইসকলক এই অফিচটোলৈ আহিব লাগে। আৰু দ্বিতীয়তে ইয়াত যিসমূহ দূৰণীয়াবতীয়া গাড়ী আগতে ৰৈছিলে, নগাঁও গুৱাহাটীলৈ যোৱা, শিৱসাগৰলৈ যোৱা, জাগোনলৈ যোৱা, সেই গাড়ীসমূহ ৰৈছিলে, কিন্তু বৰ্তমান আমি ৰোৱা পৰিলক্ষিত হোৱা নাই। গতিকে সেই গাড়ীসমূহ ৰোৱাৰ ব্যৱস্থা কৰি তুলিবলৈ আমি দাবী জনাইছোঁ। ধন্যবাদ জনাইছোঁ। এই আছিল স্থানীয় যুৱক তথা যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব। আৰু এনেদৰে দেখা গৈছে যে টিয়কৰ এটা ইতিহাস বিজড়িত এটা বাছ ষ্টেণ্ড আৰু বাছ আস্থান, আৰু এই বাছ আস্থানটোৰ এতিয়া এই জৰাজীৰ্ণ ৰূপ। আৰু বিভিন্ন সময়ত
আস্থানসমূহৰ উন্নীতকৰণ কৰা হৈছে কিন্তু তিয়কৰ এই বাছ আস্থানটো কিয় উন্নীতকৰণ কৰা নহ'ল সেয়া হয় ৰহস্য নিশ্চয়কৈ আৰু এই সন্দৰ্ভত আমাক কিছু পৰিৱেশ তথা সবিশেষ তথ্য আগবঢ়ালে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰিজু শইকীয়া এতিয়া এইবিলাক দেখি শুনিও আচলতে কিয় নীৰৱ হৈ আছে প্ৰশাসন তথা চৰকাৰ তাকলৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আমাৰ প্ৰতিবেদন দেখাৰ পাছত বিভাগৰ কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া কিন্তু বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন বা পৰৱৰ্তী সময়ছোৱাত লক্ষণৰ বিষয় হিচাপে দেখা দিব